বিটিচিত উচ্ছেদ কৰা হ'ব বুলি যোৱাকালি বিটিচি প্ৰধান হাগ্ৰামা মহলী ডাঙৰীয়াই উল্লেখ কৰিছে। বৰ দুৰ্ভাগ্যজনক কথা যে অসমত বিজেপি, অসম গণ পৰিষদ আৰু BPF-এ অকল মুছলমান লোকসকলক টাৰ্গেট কৰি অত্যাচাৰ আৰম্ভ কৰিছে, অৰ্থনৈতিক অত্যাচাৰ আৰম্ভ কৰিছে আৰু উচ্ছেদ আৰম্ভ কৰিছে। আচলতে যোৱা যি বিটিচি নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনৰ পূৰ্বে BPF দল তথা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিলে যে বিটিচিত কোনো ধৰণৰ উচ্ছেদ নহয়, কিন্তু দেখা গ'ল তেওঁলোকে উচ্ছেদ কৰিম বুলি কৈছে। বিটিচিত দিয়াৰ কথা আছে সংখ্যালঘু লোকসকলক বা বিটিচিৰ বাসিন্দাসকলক ভূমি পট্টা, তাৰ পৰিৱৰ্তে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দিব বিচাৰিছে উচ্ছেদ আৰু অমানৱীয় অত্যাচাৰ কৰিব বিচাৰিছে। যোৱাকালিৰ এই সিদ্ধান্তটোক, অমানৱীয় সিদ্ধান্তটোক, অগণতান্ত্ৰিক সিদ্ধান্তটোক আমি নেমচুৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দি আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপোনালোকৰ এই সিদ্ধান্ত আপোনালোকে পুনৰ বিবেচনা কৰক, এই সিদ্ধান্ত উঠাই লওক, অন্যথা আপোনালোকৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰা হ'ব। আপোনালোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰক। নিৰ্বাচনৰ পূৰ্বে আপোনালোকে মুছলমানক উচ্ছেদ নকৰিম বুলি কৈছিলে, যাৰ কাৰণে বিটিচিৰ মুছলমান 90%-ৰ পৰা 95% যি বিটিচিৰ সংখ্যালঘু মুছলমান লোক আছে আপোনালোকক ভোট দি চৰকাৰত আনিছিল। কিন্তু চৰকাৰত আহি আপোনালোকে ক্ষমতাবান হৈ এতিয়া সংখ্যালঘু মুছলমান লোকসকলক যি টাৰ্গেট কৰিছে, যি উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ ৰচিছে, মুছলমান জাতিটোক যি অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, এয়া বৰ দুখজনক কথা, এয়া বৰ বেদনাদায়ক কথা। গতিকে পুনৰবাৰ কৈছোঁ, এই সিদ্ধান্ত আপোনালোকে উঠাই লোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰক। APDCLক যি 900 বিঘা ভূমি উচ্ছেদ কৰি তেওঁলোকক দিম বুলি কৈছে, গতিকে চৰকাৰ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ আহ্বান যে যি ঠাইত উচ্ছেদ কৰা হ'ব সেই ঠাইত APDCLক মাটি বা ভূমি দিব নালাগে। বিটিচিত কি অন্য ঠাইত মাটি নাই নেকি? অন্য ঠাইত APDCLক মাটি দিয়ক। আজি বহু যুগ ধৰি এই ঠাইত সংখ্যালঘু লগতে কোচ ৰাজবংশী বড়োসকলে ঘৰ বনাই, ঘৰ সাজি তেওঁলোকে আৰামত বসবাস কৰি আহিছে। গতিকে আপোনাৰ চৰকাৰ হোৱাৰ বেছি দিন হোৱাই নাই, আপুনি APDCLৰ খাতিৰত মানুহৰ সপোনৰ ঘৰখন ভাঙি নিদিব। মানুহৰ যি থকাৰ ঠাই, নিজৰ ল'ৰা ছোৱালী পৰিয়াল লৈ থাকি আছে, সেই ঠাইখন আপুনি উচ্ছেদ নকৰি APDCLক অন্য ঠাইত ভূমি দিয়াৰ বাবে আমি নেমচুৰ তৰফৰ পৰা আপোনাক আহ্বান জনাইছোঁ।